খালি আজি মেথমেটিক্সৰ এক্সাম হৈ গৈছে সো মই তোমালোকৰ মেথমেটিক্সৰ কাৰণে এমসিকিউ গইডৰ সলিউশন লৈ আহিছো তোমালোকে ভিডিওটো ভালদৰে চাবা আৰু কেইটা শুদ্ধ হয় তোমালোকে গণি মোক কমেন্টত জনাবা আৰু কিবা কমন প্ৰশ্ন আহিছে নে অহা নাই হেতু তোমালোকে মোক কমেন্টত জনাবা ওকে এতিয়া প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় উদিছিল শুদ্ধ উত্তৰটো হ'ব √2 * 1/√2 বিকজ দুটা কেনসেল যাব কেনসেলড হৈ 1 থাকিব ওকে সেকেন্ড নম্বৰ কোৱেশ্চনত দিয়া আছে হৰণ কৰাৰ পৰা আহিছে তো হৰণ কৰিলে ভাগফল কি হ'ব উদিছে তো ভাগফল কি হ'ব 8 হ'ব শুদ্ধ উত্তৰ হৈছে কোৱেশ্চন নম্বৰ 2 ৰ কাৰণে অপচন নম্বৰ সি ওকে কোৱেশ্চন নম্বৰ 5 ৰ উদিছে সংগত আৰু অদ্বিতীয় সমাধান আছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব r2 ওকে তোমালোকক মই অপচনত দেখাই দিছো অপচন কেইটা তোমালোকে চাই লোৱা সৰি অপচন কেইটা হ'ব এতে यस ঠিক আছে অপচন নম্বৰ বি ইজ কারেক্ট মানে কি কিউ স্টেটমেন্টত যিকেইটা অপচন দিয়া আছে সেইকেইটা কি হ'ব শুদ্ধ হ'ব অদ্বিতীয় সমাধান থাকিব এন্ড কোৱেশ্চন নম্বৰ 6 ৰ কাৰণে শুদ্ধ উত্তৰ হ'ব 1 কোৱেশ্চন নম্বৰ 7 ৰ কাৰণে শুদ্ধ উত্তৰ হ'ব 1/3 বিকজ কি হ'ব যেতিয়া আমি এইটো b² - 4ac ইউজ কৰিম তেতিয়া আমি 1/3 আনসাৰটো পাম এন্ড অপচন নম্বৰ বি ইজ কারেক্ট নেক্সট কোৱেশ্চনটো অলৰেডি কৰাইছো এইটো কোৱেশ্চন নম্বৰ কিউ টো শুদ্ধ হ'ব এন্ড তোমালোকে চোৱা এইটো বহুলকৰ পৰা উদিছিল বহুলকৰ পৰা বহুত বেছি ইজি আছিল বাট কিছুমানে বহুতবাৰ মিস্টেক কৰিছে বহুলক মানে হৈছে যেটো সংখ্যা বহুতবাৰ ৰিপিট হৈ আছে ইয়াতে তোমালোকে দেখা পাইছে যে দুইটো তিনিবাৰ আছে তো এইটো কি হ'ব বহুলক হ'ব কোৱেশ্চন নম্বৰ 11 সমাপিতাৰ পৰা আহিছে আৰু কৈছিল যে সমাপিতাৰ পৰা আহিব দুটা লদিগুটি একেবাৰে মাৰি পঠোৱা হ'ল দুটা অলৱা সংখ্যাৰ সমষ্টি পূৰ্ণবৰ্গ নোহোৱাৰ সম্ভাৱিতা কিমান তো ইয়াত তোমালোকে নিশ্চয়কৈ দেখা পাইছা শুদ্ধ উত্তৰ হ'ব 29/36 ওকে and question number তোমালোকে সোয়া question number এইটো তো question number এইটো কাৰণে শুদ্ধ উত্তৰ হ'ব a ৰ মান হ'ব 3 b ৰ মান হ'ব -10 আৰু c হ'ব 3 অপচন নম্বৰ b is correct ওকে নেক্সট question টো হৈছে ইয়াৰ ভিতৰত তোমাৰ কোনটো অসংগত তোমালোকক মই কৈছিলো যে ইয়াৰ পৰা এটা কোৱেশ্চনছ আহে আৰু তোমালোকক মই মুখস্থ কৰিবলৈ কৈছিলো তোমালোকে নিশ্চয়কৈ গম পোৱা যেতিয়া আমি এইটো সলভ কৰিম আমি কিমান পাম অপচন নম্বৰ সি টো শুদ্ধ বুলি আমি গম পাম ওকে তো কি হ'ব অসংগত হলে এইটো হ'ব নেক্সট কথা হৈছে কি একদম ইজি কোৱেশ্চন দিছে এইটো 21 টো এন্ড y অক্ষৰ ওপৰত থকা বিন্দু স্থানাংক অপচন নম্বৰ এ ইজ কারেক্ট শুদ্ধ অপচনটো হ'ব x, 0 দেন মুভিং অন টু দা নেক্সট কোৱেশ্চন ওকে তোমালোকে চোৱা সমান্তৰ প্ৰগতিৰ পৰা এনেকুৱা এটা কোৱেশ্চন আহিব বুলি মই কৈছিলো তোমালোকক বহুটা কোৱেশ্চন মই কৰাইছিলো লাইক 3n - 5 ওকে এনেকুৱা কোৱেশ্চন যোৱাবাৰো আহিছিল তো এটা কোৱেশ্চন তাৰ পৰা আহিছে আৰু মোৰ পৰা এইকেইটা কোৱেশ্চনছ তোমালোকে নিশ্চয়কৈ কৰিব পাৰিছা বিকজ কোৱেশ্চনটা তোমালোকক আহিব বুলি কৈছিলো আৰু এনেকুৱা এটা কোৱেশ্চন সামান্তৰিকৰ পৰা স্থানাংক জ্যামিতিৰ পৰা আহিছিল এন্ড নেক্সট কোৱেশ্চনছ বিলাক হৈছে অংকনৰ পৰা তোমালোকক মই 4 নম্বৰ দিছিলো তোমালোকে নিশ্চয়কৈ কৰিব পাৰিছা এন্ড তোমালোকে চোৱা বহুপদৰ পৰা তোমালোকক কৈছিলো এটা উদাহৰণ আছিল উদাহৰণ মেবি 9 নং আছিল উদাহৰণটো বহুপদৰ এনেকুৱা এটা কোৱেশ্চন আহিছে এইটো এন্ড তোমালোকে চোৱা এইটো কোৱেশ্চন কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 ওকে অপচন নম্বৰ সি ইজ কারেক্ট যেতিয়া আমি এটো সলভ কৰি আমি সলভ কৰিলে এইটো বস্তু গম পাম এটা বেলেগ বস্তু উদিছে আৰু এইটো হৈছে কোৱেশ্চন নম্বৰ 25 ৰ লগত এটা ত্ৰিভুজ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হলে স্কেল ফেক্টৰ কিমান হ'ব লাগিব অৰ্থাৎ স্কেল ফেক্টৰ কিমান হ'ব হেতু হৈছে 1 হ'ব লাগিব দেন আমি যদি এইটো বস্তু যদি সলভ কৰো তেতিয়া আমি মানটো পাম 5 ওকে কোৱেশ্চন নম্বৰ 26 তোমালোকে মিলাই লবা কিছুমানৰ হাতত অপচন মানে কি আনসাৰ্স মানে কি কোৱেশ্চনৰ পৰা সেট সি থাকিব পাৰে দি থাকিব পাৰে মই জাস্ট এইটো কি সেট নাজানো এন্ড নেক্সট কোৱেশ্চন তোমালোকে চোৱা এইটো কোৱেশ্চন নম্বৰ 27 ইয়াৰ মই তোমালোকক প্ৰমাণটো কৰি দিছিলো আৰু কৈছিলো যে এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে আৰু সেই সেম প্যাটাৰ্নত কি হৈছে কোৱেশ্চনৰ পৰা তেওঁলোকে এমসিকিউ বনাইছে আৰু শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি এন্ড বহুত বেছি ইজি হয় তোমালোকক কেনেকৈ কৰিব লাগে দেখাই দিছিলো এটা এমসিকিউত যে তোমালোকে ত্ৰিভুজটো লবা পাইথাগোৰাছৰ থিওৰামটো এপ্লাই কৰিবা ওকে তোমালোকে নিশ্চয়কৈ কৰিব পাৰিছা শুদ্ধ উত্তৰ হ'ব 5/13 দেন তোমালোকে চোৱা এইটো বস্তু যে তোমালোকক মই দিনা কৈছিলো এটা সূত্ৰ আছিল সেই সূত্ৰটো হৈছে 3 মধ্যমা মান বহুলক যোগ 2 মধ্য ওকে যদি আমি ইয়াতে x = 6 পুট কৰো তেতিয়ালে কি হ'ব তো 3 হ'ব ওকে তেতিয়ালে 3 মধ্যমা হল ওকে আৰু এইটো কি হ'ব 2 ওকে তো আমি যদি 6 দুটাৰ মান কি হ'ব 6 হ'ব ওকে অপচন নম্বৰ এ ইজ কারেক্ট নেক্সট প্ৰশ্নটো হৈছে কোনটো ঘটনা সম্ভাৱিত হ'ব নোৱাৰে ডাইৰেক্ট কমন আহিছে তোমালোকক মই কৰাইছো সম্ভাৱিতাৰ পৰা দিয়া আছে এন্ড তোমালোকক এমসিকিউ সেশনত মই কৰাইছিলো এনেকুৱা এটা কোৱেশ্চন ডাইৰেক্ট এজ ইট ইজ আহিছে শুদ্ধ উত্তৰ হ'ব 6.4 * 10⁻⁵
এণ্ড নেক্সট তোমালোকে চোৱা ইয়াতে কেইটামান কি দিয়া আছিল ষ্টেটমেণ্ট দিয়া আছিল অ'কে ষ্টেটমেণ্ট কেইটাৰ কোনকেইটা শুদ্ধ আছিল লাইক কুৱেশ্যন নম্বৰ মে বি 11 হ'ব লাগে এইটো আৰু তোমালোকে চোৱা সমবাহু ত্ৰিভুজবিলাক সদায় কি হয় সৰ্বসম হয় এনেকুৱা কেইটামান ষ্টেটমেণ্ট আছিল শুদ্ধ উত্তৰ তোমালোকে মিলাই ল'বা অপশ্যন নম্বৰ 1 আৰু অপশ্যন নম্বৰ 2 শুদ্ধ হ'ব দেন এইটো বস্তু দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 12 ৰ কাৰণে এইটো হৈছে অপশ্যন নম্বৰ C 2,3 দেন মুভিং অন টু দ্য নেক্সট কুৱেশ্যন তোমালোকে চোৱা ইয়াতে দিয়া আছে শুদ্ধ উত্তৰ হ'ব 5:1 ৰেচিঅ'টো ওলাব দিছিল আৰু এইটো কুৱেশ্যন তোমালোকে চোৱা দিয়া আছিল এনেকুৱা কুৱেশ্যন আহি থাকে এক্সামত তো তোমালোকৰ কুৱেশ্যন নম্বৰবিলাক অলপ নিমিলিব পাৰে বিকজ ছেট দি এইটো বস্তু মই গম পোৱা নাই এতিয়ালৈকে তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা আৰু মিলাই ল'বা অ'কে তো শুদ্ধ উত্তৰ যেতিয়া আমি ইয়াক ছল্ভ কৰিম আমি শুদ্ধ উত্তৰটো পাম tan 30 ডিগ্ৰী মানে ইয়াৰ মানটো কিমান আহিব 1/√3 আহিব অ'কে দেন তোমালোকে চোৱা এইটো কুৱেশ্যন আহিছে sec a plus tan a যেতিয়া আমি ছল্ভ কৰিম 1/cos a plus sin a by cos a তেতিয়াহ'লে 1 - cos square a সৰি 1 - sin square a by cos a তেতিয়া আনসাৰ হ'ব cos a অ'কে শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ ডি আৰু যেতিয়া আমি এইটো ছল্ভ কৰিম এইটো একদম ইজি আছিল তোমালোকে যদি অলপ ব্ৰেইনটো ইউজ কৰিলা হয় তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ গম পালা হয় যে ইয়াতে কি দিয়া আছে mn দিয়া আছে mn মানে কি হৈছে বৃত্তৰ স্পৰ্শক তোমালোকক মই এটা অংক কৰাইছিলোঁ ইয়াৰ যদি x হয় ইয়াৰ কি হ'ব x হ'ব তো সেই যদি আমি উত্তৰ যদি ইউজ কৰোঁ তেতিয়াহ'লে আমি mb ৰ মান 3.6 পাম লগতে am ৰ মানো আমি 3.6 পাম আৰু শুদ্ধ উত্তৰ হ'ব 7.2 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট তোমালোকে চোৱা অপশ্যন কুৱেশ্যন নম্বৰ 17 ডাইৰেক্ট এইটো কুৱেশ্যন অলপ খেলি মেলি আছিল বাট তোমালোকক মই কৰাইছিলোঁ এইটো কুৱেশ্যন এনেকুৱা এটা কুৱেশ্যন আহিব বুলি মই কৈছিলোঁ নিশ্চয়কৈ যে বৃত্তৰ ব্যাসাৰ্ধ এনেকুৱা নহয় এটা পৰিসীমাৰ লগত কুৱেশ্যনটো আছিল অ'কে বাট তেওঁলোকে কি কৰিছে এইবাৰ পেটাৰ্ণটো ডাইৰেক্টলি চেঞ্জ কৰি দিছে তেওঁলোকে যোৱাবাৰ পৰিসীমা সুধিছিল বাট এইবাৰ সুধিছে বৃত্তৰ কালিৰ পৰা সুধিছে তো শব্দ অপশ্যন হ'ব 21 চেণ্টিমিটাৰ নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 18 ডাইৰেক্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 30 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট মুভিং অন টু দ্য নেক্সট কুৱেশ্যন আৰু সেইটো হৈছে পেণ্ডুলাম এটা আছে পেণ্ডুলামটো দুলি থাকে 30 ডিগ্ৰীত আৰু এটা চাপৰ দৈৰ্ঘ্য দিয়া আছে 13.2 চেণ্টিমিটাৰ অ'কে যদি আমি ইয়াতো ছল্ভ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ শুদ্ধ উত্তৰটো পাম অপশ্যন নম্বৰ চি 25.2 চেণ্টিমিটাৰ অ'কে এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 20 ঘনকৰ পৃষ্ঠকলৰ অনুপাত দিয়া আছে অ'কে 9:49 সিহঁতৰ আয়তনৰ অনুপাত কি হ'ব 27:343 যেতিয়া আমি ইয়াক কি কৰিম স্কুৱেৰ কৰিম অ'কে 21 দিয়া আছে এটা অৰ্ধগোলকৰ বেলনৰ আয়তন কিমান হ'ব অ'কে তেতিয়াহ'লে যদি আমি ইয়াক ছল্ভ কৰোঁ আমি পাম 2r = 3 of h আৰু 2r মানে কি হৈছে ডায়ামিটাৰ অ'কে দ্য উইকেটছ টেকেন বাই বলাৰ ইন 10 অ'কে ইয়াতে কি সুধিছে আমাক বলাৰক সুধিছিল 2 হ'ব কুৱেশ্যন নম্বৰ 23 তোমালোকক অলৰেডি কৰাইছোঁ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি দেন প্ৰবেবিলিটি এইটো কৰাইছোঁ অ'কে আৰু এইটো কুৱেশ্যন তোমালোকক মই এটা কৰাইছিলোঁ মে বি এইটো 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত আছিল আৰু কৈছিলোঁ যে 18ৰ 2 গুণ কৰি দিব লাগে 2 × 18 কৰিলে আনচাৰটো ওলাই যায় আৰু সেম পেটাৰ্ণত কুৱেশ্যনটো আহিছে তো ইয়াতে 11 আৰু 12 দিয়া আছে স্বাভাৱিক সংখ্যা কিমানটা আছে 22টা আছে কোনটো পূৰ্ণবৰ্গ নহয় বৰ্গৰ পৰা আহিছিল তো 572 পূৰ্ণবৰ্গ নহয় আৰু 23ৰ ঘনকৰ এককৰ স্থানত থকা অংকটো কি হ'ব 7 হ'ব তোমালোকক কৈছিলোঁ যে অনুশীলনী অৰ্থাৎ যেটো আমাৰ ৰিভিজন আছিল R1 আছিল মে বি তাৰ পৰা কুৱেশ্যনছ আহিছিল আৰু এইবাৰো আহিছে 28ৰ সুধিছে এইটো দিয়া আছে ইয়াৰ এনৰ মান সুধিছে তো এনৰ মান কি হ'ব 3 হ'ব অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু 28ৰ লগত √28ৰ লগত কি মাল্টিপ্লাই কৰিলে এটা আমি কিমান পাম ৰেচনেল নাম্বাৰৰ পৰিমেয় সংখ্যা পাম সেইটো হৈছে √7/2 অ'কে ইয়াৰ যেটো মানটো দিয়া আছে ইয়াৰ মই অপশ্যনটো পোৱা নাই বাৰু এতিয়া কথা হৈছে কি যে তোমালোকে কেনেকুৱা কুৱেশ্যন মোৰ পৰা কমন আহিছে তোমালোকে মোক ক'বা তোমালোকৰ কেনেকুৱা এক্সাম হৈছে সেইটো মোক কমেণ্টত জনাবা বিকজ মই তোমালোকৰ লগত বহুত কষ্ট কৰিছিলোঁ আৰু তোমালোকে কৰিছিলা সো তোমালোকৰ যদি ভাল হৈছে এক্সাম তেতিয়াহ'লে মোৰো ভাল লাগিব আৰু যিকেইজনৰ এক্সাম ভাল হোৱা নাই তেওঁলোকে বেছি টেনশ্যন ল'ব নালাগে অহাকালি যদি ইংলিছৰ এক্সাম আছে বা ছায়েন্সৰ এক্সাম পৰহি যদি আছে তেতিয়াহ'লে তোমালোকে তাৰ কাৰণে প্ৰেক্টিছ কৰা থ্যাংক ইউ সো মাচ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' সি ইউ ইন দ্য নেক্সট ভিডিঅ'